আনটি ভিডিওলৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। যদি প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটো ভিজিট কৰিছে তেনেহলে চেনেলটো দেৰি নকৰি সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব যাতে আমাৰ আহিবলগীয়া ভিডিঅ'ৰ নটিফিকেশন সমূহ লাভ কৰে। এতিয়া আহো ভিডিঅ'ৰ মাজলৈ। আপোনালোকে ইয়াতে ভিডিঅ'ত দেখিছে নটিফিকেশনত ইয়াতে নেশ্যনেল টেষ্টিং এজেন্সি UGC নেটৰ নটিফিকেশন আহিছে আজি 6 জুনত। আহক তেনেহলে এই নটিছখনত কি আছে আমি ইয়াৰ সম্পৰ্কে আগবাঢ়ো। Here it is a subject examination schedule of UGC-NET Education 2025. The National Testing Agency NTA will conduct UGC-NET June 2025 for award of Junior Research Fellowship and appointment as Assistant Professor, appointment as Assistant Professor and admission to PhD. Admission to PhD only for 85 subjects in CBT mode from 25 June 2025 to 29 June. তো এটা এক্সাম কন্ডাক্ট হ'ব 25 জুনৰ পৰা 29 জুনলৈকে। ইয়াতে সাবজেক্ট ওয়াইজ শিডিউল দিছে UGC নেটৰ এভেইলেবল দিছে, ইয়াতে আপোনালোকে চাব পাৰে। আৰু এইটো হৈছে UGC নেটৰ ৱেবসাইট, এইটোৱে হৈছে ৱেবসাইট, আপোনালোকে ইয়াতে ভিজিট কৰিব পাৰে। আৰু ইয়াতে দিছে যে the notification regarding intimation of city exam center will be displayed on NTA website. ইয়াতে আপোনালোকৰ এক্সাম চেণ্টাৰটো বা চিটিখন আপোনালোকে ইয়াতে পাব এই ৱেবসাইটটোত। Prior 10 days of examination. Exam 10 days agate apnaloke examination jitu center ba city hetu kom pai jabo. Candidates are also advised to visit the NTA website. Etu website ot apnaloke visit koribo lagibo for a test update. Kiba jodi update hoy he সম্পর্কে জ্ঞাত হব কারণে। For further clarification related to UGC-NET June 2025, the candidates can also contact এই নম্বৰটো apnaloke more clarification jodi apnaloke kismana confusion thake den apnaloke এই নম্বৰটোত contact koribo pare। ইয়াতে আপোনালোকে দেখা পাইছে সাবজেক্ট ওয়াইজ ইয়াতে দি দিছে চাব পাৰে। ইয়াতে সাবজেক্ট ওয়াইজ এইবিলাক হৈছে কোড এডুকেশনৰ কাৰণে 009 আৰু তেনেকে পাব্লিক এডমিনিষ্ট্ৰেচনৰ কাৰণে 014 আৰু ঠিক তেনেকে ইলেক্ট্ৰনিক সায়েন্স তাৰ পিছত জাপানিজ ল এই সকলো কাৰণে আছে সাবজেক্ট কোড আপোনালোকে দেখা পাইছে। আৰু এই যোনকিটা সাবজেক্ট আছে এই সাবজেক্ট এটা এক্সাম হ'ব 25 জুনত আৰু টাইমটো ইয়াতে দি দিছে শিফট 1 ইয়াতে 9 to 12 PM 9 AM or 12 PM লৈকে হ'ব। আৰু শিফট 2 এইটা সাবজেক্টৰ শিফট 2 হ'ব। আপোনালোকে এটা চাইছে ইয়াত দেখিছে 25th তে হ'ব এই এক্সাম এইকেটাৰ সাবজেক্টৰ আৰু সেকেন্ড শিফটত হ'ব 3টাৰ পৰা 6টা লৈকে আছে। ঠিক তেনেকে এইটো নেক্সট টু 26 অফ জুনত হ'ব এই সাবজেক্ট এটা 26 অফ জুনত এই সাবজেক্ট এটা হ'ব। আৰু ঠিক তেনেদৰে 27ত হ'ব 26 27 ইয়াত আপোনালোকে চাই ল'ব। ইয়াত সকলোৰে সাবজেক্টসমূহ দিয়া আছে আৰু লগতে সাবজেক্ট কোড দিয়া আছে আৰু ডেট দিয়া হৈছে। টোটাল আপোনালোকৰ 25 ৰ পৰা 29 লৈকে এক্সাম হ'ব। 25 26 27 28 and 29 এই 5 দিনলৈকে এক্সাম হ'ব। তো আশা কৰো আপোনালোকে ভিডিঅ'টো গম পাইছে। নোটিছখন আপোনালোকে বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰিব যাতে তেওঁলোকে ইয়াৰ দ্বাৰা উপকৃত হ'ব পাৰে। আৰু যদি প্ৰথমবাৰ কাৰণে আমাৰ চেনেলটো ভিজিট কৰিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি দিব। তেনেহলে আজিৰ ভিডিঅ'টো আছিল ইমানেই। ধন্যবাদ।